প্ৰথমে আমাৰ সংবাদ মাধ্যমৰ আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আজি সন্ধিয়া আমাৰ যি 23 ডিচেম্বৰ আমাৰ মা দেউতা ভাই ভণ্টিসকলে 2014 চনত যি উগ্ৰপন্থীৰ দ্বাৰা বৰ্বৰ তেওঁলোকে হত্যাকাণ্ড কৰিছিল আৰু সেই হত্যাকাণ্ডত কৰাৰ দিনাৰ পৰাই আৰু সেই বছৰৰ পৰাই আমি 23 ডিচেম্বৰটো আমি এক কলা দিৱস হিচাপে আমাৰ সকলো সদৌ আদিবাসী ছাত্ৰ সন্থাৰকে ধৰি যিমানেই আমাৰ জাতীয় সংগঠন আছে গোটেই সংগঠনবিলাকে আজি কলা দিৱস হিচাপে আজি আমি পালন কৰি আহিছোঁ আৰু আজিৰ দিনটো বিশেষকৈ আমি কলা দিৱস হিচাপে পালন কৰি গৈ থাকিম অনাগত দিনত। আৰু বিশেষকৈ ক'ব খুজিছোঁ যে আমাৰ যি 14 চনত যি বৰ্বৰ হত্যাকাণ্ড কৰিছে তেওঁলোক আজিৰ দিনতো আমি তেওঁলোকক গৰিহণা দি আছোঁ, যাতে যি আমাৰ জনগোষ্ঠী আদিবাসীৰ ওপৰত যি তেওঁলোক অত্যাচাৰ অন্যায় কৰিলে যাতে আজি এই সংবাদ যোগেই তেখেতসকলক আমি আকৌ পুনৰ কৈ দিব খুজিছোঁ যাতে কোনো দিনে যাতে আমাৰ জনগোষ্ঠীৰ ওপৰত তেখেতসকলে যাতে এনেকুৱা কাণ্ড কৰাৰ পৰা বিৰত থাকে। নহ'লে যদি তেখেতসকলে পুনৰ এনেকুৱা চিন্তা চৰ্চা যদি আমাৰ জনগোষ্ঠীৰ ওপৰত কৰিব বিচাৰে তেতিয়াহ'লে হয়তো আমাৰ জনগোষ্ঠীয়ে সেই যিসকলে কৰিছিলে তেখেতসকলৰ ওপৰত বিহিত আৰু ডাঙৰকৈ তেখেতসকলৰ কাৰণে আমি বিকল্প চিন্তা কৰাৰ কাৰণে সিদ্ধান্ত ল'ম। সেয়েহে যাতে আমাৰ যিবিলাকে আমাৰ জনগোষ্ঠীৰ কাৰণে শ্বহীদ হ'ল বৃহৎ আদিবাসীৰ জনগোষ্ঠীৰ কাৰণে তেখেতসকলক আমি ইয়াৰ পৰা প্ৰণাম জনাই আছোঁ, যাতে তেওঁলোকৰ সুখ শান্তিৰে থাকক আৰু তেওঁলোকৰ শান্তিৰ কাৰণে আমি এই পিৰাকটা আঞ্চলিকৰ সহযোগত আমাৰ বৃহৎ আমাৰ পিৰাকটাৰ আৰু গোটেই আজি এই চাই পাই আছে আপোনালোকে যে আমাৰ গোটেই ভাই ভনীসকলে সেই দিনটো মনত পেলাই আজি ইয়াত সমাগম হৈ আজি মৌন প্ৰাৰ্থনা লগতে তেওঁলোকক শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ। হয়, বিগত 2014 চনৰ 23 ডিচেম্বৰত যি আমাৰ আদিবাসীসকলৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলাইছিলে উগ্ৰপন্থী নামটো নকওঁ চবেই বুজি পায়। আৰু দুনাই যাতে আমাৰ আদিবাসীৰ ওপৰত এনেকুৱা ধৰণৰ সিদ্ধান্ত নলয় আৰু সেই 14 চনৰ আদিবাসী এতিয়া নাই, কিন্তু আৰু যদি দুনাই তেনেকুৱা যদি ঘটনা ঘটায় তেতিয়া আমি প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি সাজু আছোঁ। তো সেইটো কথা মনত ৰাখিব আৰু দুনাই এনেকুৱা যাতে সিদ্ধান্ত নলয়। থেংক ইউ। হয়, 2014 চনতে 23 ডিচেম্বৰ দিনাখন আমাৰ আদিবাসী জাতিৰ ওপৰত NDP সংবিজিত গোটে আদিবাসীৰ ওপৰত যি অত্যাচাৰ কৰিলে সেইটো আমি 23 ডিচেম্বৰ দিনাখন ধিংকাৰ দিছোঁ, যাতে অনাগত দিনত যাতে এনেকুৱা বৰ্বৰতা নকৰে সেইটোৱে মই আহ্বান জনাইছোঁ।